Hello everyone, welcome to my YouTube channel. মোৰ নাম পূৰ্বা। So আজি মই এটা নাইকা হল লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। কিছুমান বস্তু নাইকাৰ পৰা অৰ্ডাৰ দিছিলোঁ, so ভাবিলোঁ আপোনালোককো দেখাওঁ কি আছে ইয়াতে। বাট তাৰে আগতে মোৰ চেনেলটো যাতে সবে ছাবস্ক্ৰাইব কৰি দিয়ে এণ্ড বেল বাটনটো ক্লিক কৰি দিয়ে যাতে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ তেতিয়াই ন'টিফিকেশ্যন পাই যায়। So let's start. আজি ফাৰ্ষ্ট মই এইটো মেবেলিনৰ ছুপাৰ ষ্টে যিটো ফাউণ্ডেশ্যন 30 আৱাৰলৈকে ষ্টে কৰে, নতুনকৈ ওলাইছে এইটো। চ' সেইটো মই অৰ্ডাৰ দিছিলোঁ। এইটো মোৰ শ্বেডটো হৈছে 128। মই আপোনালোকক ট্ৰাই কৰি দেখাইছোঁ কেনেকুৱা। মই যেতিয়া ট্ৰাই কৰিছিলোঁ শ্ব'ৰুমত তেতিয়া বিৰাটেই ভাল পাইছিলোঁ, বিকজ ইয়াৰ কনচিষ্টেঞ্চিটো বিৰাট ভাল আৰু একদম স্কিন লাইক ফিনিছ দিয়ে, স্কিনৰ লগত মিলি যায়। মই আপোনালোকক দেখাম এতিয়া। এইটো চাওক, জাষ্ট একদম ৱাটাৰী হয় বস্তুটো, টেক্সচাৰটো একদম ৱাটাৰী হয় এণ্ড বিৰাট ধুনীয়াকৈ স্কিনৰ লগত মিলি যায়। একদম হেভি নালাগে স্কিনত, বিৰাট ভাল হয় ডেইলি ৱেৰৰ কাৰণে, ছামাৰৰ কাৰণে বিৰাটেই ভাল হয়। এয়া চাওক, মই গোটেই মিলাই দেখাইছোঁ। এতিয়া এইটো মোৰ বেষ্ট ফাউণ্ডেশ্যন হয় মোৰ কাৰণে, মোৰ স্কিনৰ কাৰণে, বিকজ কিছুমান ফাউণ্ডেশ্যন থাকে বেছি হেভি লাগে, কিছুমান ফাউণ্ডেশ্যন থাকে বেছি লাইট হয়, যিটো দাগবিলাক ঢাক নাখায় বা কিবা তেনেকুৱা, য'ত আপুনি কনচিলাৰ ইউজ কৰিব লাগে। কেতিয়াবা ইমান টাইমো নাথাকে যে আপুনি কনচিলাৰ কাৰেক্ট কৰক তাৰপিছত আকৌ আপুনি ফাউণ্ডেশ্যন লগাওক, বাট এইটো ডেইলি ৱেৰৰ কাৰণে বিৰাট ভাল। চ' যদি আপোনালোক মোৰ স্কিন টোনৰ হয় তেতিয়াহ'লে 128 হৈছে মোৰ শ্বেড নাম্বাৰ, ঠিক আছে। নেক্সট প্ৰডাক্টছৰ ভিতৰত মই এইটো মেবেলিনৰ ভিনাইল লিপষ্টিকটো মই বহুত দিনৰ পৰা চাই আছিলোঁ। এইটো নতুন শ্বেড কেইটামান তাহাঁতি ৰিলিজ কৰিছে, তাৰে শ্বেডটো হয়। মোৰ পেকেজিং অ'পেনেই কৰা নাই। এইটো ইউজ কৰাৰ আগত সদায় এনেকৈ শ্বেক কৰি ল'ব লাগে, তেতিয়াহে ভালকৈ বস্তুটো লিপছত আহে, গ্লছটো আহে। এইটো বিৰাট ধুনীয়া এটা শ্বেড হয়, মই দেখাই আছোঁ। বিৰাট ধুনীয়া শ্বেড, বিৰাট ভাল লাগে, চব স্কিন টোনত যাব, ফেয়াৰ, মিডিয়াম, ডাস্কি চব স্কিন টোনত যাব। বিকজ মই যেতিয়া কিনিছোঁ, মোৰ ফ্ৰেণ্ডজনীও মোৰ লগত কিনিছে, তাই অকণমান মিডিয়াম স্কিন টোনৰ হয়, বাট তাইৰ স্কিনতো বিৰাট ধুনীয়াকৈ গৈছে। এইটো ইয়াৰে শ্বেড নাম্বাৰটো ইয়াৰ হৈছে 62 নাম্বাৰ, ঠিক আছে। থাৰ্ডটো হৈছে মই এইটো এটা নাইকাৰ ৱেকআপ এণ্ড মেকআপ শ্বেডৰ যিটো গ্লছি অলপ লিপ শ্বেড হয়, সেইটো অৰ্ডাৰ দিছিলোঁ। 1 ছেকেণ্ড। এইটো বিৰাট এটা ব্ৰাউন ধুনীয়া শ্বেড হয়, বাট মই যেতিয়া পেকেজিংটো খুলিছোঁ তেতিয়া অলৰেডি এইটো টিপটো ভাঙা আহিছে, বাট এনি হাউ দিছ ইজ এ ভেৰি নাইচ ব্ৰাউন শ্বেড। চাব, আপোনালোকক মই দেখাই আছোঁ। বিৰাট ধুনীয়া এটা নাইচ ব্ৰাউন শ্বেড হয় এইটো। ডেইলি ৱেৰৰ কাৰণে এইকেইটা লিপষ্টিক বিৰাট ভাল, ড্ৰাই নহয় লিপছত। ৰিএপ্লাই কৰিব লাগে, বাট এটলিষ্ট লিপছটো ড্ৰাই কৰি নিদিয়ে, যেনেকৈ মেট লিপষ্টিকবিলাকে কৰি দিয়ে। তো ডেইলি ৱেৰৰ কাৰণে এইটো বিৰাট ভাল শ্বেড হয়, এটা ব্ৰাউন শ্বেড হয়, নিউড ব্ৰাউন শ্বেড। ইয়াৰে নামটো হৈছে ৱেকআপ এণ্ড মেকআপ, ৱেকআপ মেকআপ শ্বেডটোৰ নামটো, ঠিক আছে। নেক্সট আৰু এটা লিপ শ্বেড মই লৈছোঁ তাৰে পৰা। ইয়াৰে শ্বেডটোৰ নাম হৈছে ৱাক দ্য ৱাক। চ' এইটো এটা পিংকিছ শ্বেড হয়, মই দেখাই আছোঁ। পিংকিছ ৰেডিছ টাইপ এটা শ্বেড হয়। এইটো ডেইলি ৱেৰৰ কাৰণে ইউজ কৰিব লাগে, ফেয়াৰ স্কিন টোনত বেছি যাব চাগে, মিডিয়াম স্কিন টোনতো যাব, সেইটো নিজৰ প্ৰিফাৰেঞ্চৰ ওপৰত কথা। কিছুমানে মিডিয়াম স্কিন টোনতো লগাব জানিলে চব স্কিন টোনতে বস্তুবিলাক ভাল দেখে একচুৱেলি। চ' এইটো এটা শ্বেড, আপোনালোকে দেখিছেনে নাই ভালকৈ মই ধৰিব পৰা নাই। অ'কে, এইটো এখন মই নাইকাৰ আই শ্বেডো পেলেট লৈছোঁ, যিটো এটা ট্ৰেভেল ফ্ৰেণ্ডলি
পেলেট হয় আৰু ইয়াৰে যিকেইটা কালাৰ আছে সেই কালাৰকেইটা মানে এভৰিডে ইউজ কৰিব পাৰি ইয়াতে পিংক এটা আছে এটা নিউড কালাৰ আছে এটা ব্ৰাউন কালাৰ আছে আৰু এটা শিমাৰ আছে যিটো এভৰিডে ইউজত লাগে আৰু ট্ৰেভেল ফ্ৰেণ্ডলি হয় ক'ৰবাত গ'লে ডাঙৰ পেলেটবিলাক উঠাই নিব দিগদাৰ হয় তো সেইকাৰণে ইয়াৰে এটা লৈছোঁ ইয়াৰে নামটো হৈছে ৱাইন এণ্ড ডাইন 05 ৱাইন এণ্ড ডাইন ঠিক আছে তাৰে নেক্সট হৈছে মই এটা কে বিউটিৰ লুজ পাউডাৰ লৈছোঁ কে বিউটিৰ লুজ পাউডাৰটো বিকজ মই মেকআপ আৰ্টিষ্ট হয় তো আমাক মোৰ লুজ পাউডাৰ লাগে আৰু বাজেটত যদি আপুনি ভাল পাউডাৰ লাগে তেতিয়াহ'লে সদায় কে বিউটি বেষ্ট ইয়াৰে HD পাউডাৰকেইটা তো মই ইয়াৰে ট্ৰান্সলুচেণ্ট পাউডাৰটো ইউজ কৰিছোঁ হোৱাইটটো সেইটো লৈছোঁ এই গোটেইকেইটাৰ লগত মই এটা ডট এণ্ড কিৰ নিয়াচিনামাইড এটা চিৰাম ফ্ৰী পাইছোঁ 10% বিৰাট কিউট বটল হয় পেকেজিংটোৱেই ইমান কিউট হয় আৰু ভালেই হৈছে মোৰ অইলি স্কিন চ' মই এনেও ইউজ কৰিব লাগে এইটো চ' ইমান কিউট চ' ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে নেক্সট আৰু মই ভিডিঅ' আপলোড দিম যোৱাৰ আগতে প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড প্ৰেছ দ্য বেল বাটন থেংক ইউ